আপোনালোকে আমাৰ ইয়াতো বিগ বিলিয়ন চলি আছে তো যিখিনি পাৰো আমি টোটালি ডিসকাউন্ট কৰি পুৰা ফুল হেৰিয়ত কমত দামত আমি দিবলৈ চেষ্টা কৰিছো আপোনালোকে গোটেই অল আসাম ট্ৰাই কৰি ইয়াত আহক আমাৰ ইয়াতো একদম পুৰা বিগ বিলিয়ন চলি আছে বুলি আপোনালোকে আহক নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্যটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তিনচুকীয়া জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা আৰু আজি ভিডিঅ'টো অকণমান স্পেচিয়েল হ'ব যেতিয়াকে আজি দশমী দুৰ্গা পূজা দশমীত এই ভিডিঅ'টো শ্বুট কৰি আছো অকল সেল মানে আজি বাম্পাৰ অফাৰ সেল আৰু গোটেইখিনি গাড়ী আজি আপোনালোকক যিমান হ'ব আজি ফুল ডিসকাউন্ট আৰু মানে ষ্টক ওলাই যাব লাগে এটোৱে মটো লৈ পিনি আজি এই ভিডিঅ'টো বনাইছো যেনেকৈ আপোনালোকে নতুন পুৰণা মিলাই পেলাই ষ্টকখিনি আছে নতুনো আছে পুৰণাও আছে হয় তো সেইমতে আপোনালোক ষ্টকখিনি দেখুৱাই গৈছো আৰু বৰ ডিটেইলছত মানে কি ইণ্টেৰিয়ৰটো আপোনালোক নাই দেখুৱাম আৰু ইণ্টেৰিয়ৰটো দেখাবলৈ হ'লে আপোনালোকে ধ্ৰুৱৰ প্লেনেট বুলি যোনটো নতুন চেনেল আছে ধ্ৰুৱৰ তো তাত আপোনালোকে প্ৰায় এদিনত দুখন তিনিখনকৈ পাই থাকিব ভিতৰ চিতৰ সব পাব তাতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব ডেইলি আপডেট পাই থাকিব ইণ্টেৰিয়ৰ পৰা লৈ কিনে ইঞ্জিন চিঞ্জিন সব পাব তাত সব কৰি দেখা হ'ব তো গম পালে ধ্ৰুৱছ প্লেনেট যোনটো এটা নতুন ইউটিউব চেনেল হয় নতুন হয় কেইদিনমান হ'ল তাত পডকাষ্ট দিয়া হৈছিলে তো এতিয়া ভাবিছোঁ যে তাত নতুনকৈ গাড়ীৰ আপডেটবিলাকো আপোনালোক দিম ইঞ্জিন বনেট খুলি পিনি সকলোখিনি ডিটেইলছত আপোনালোকক গাড়ীকেইখন দেখুৱাম তো আজি জিন্টা কোনখন প্ৰথম এখন এক্সেণ্ট আছে 2015 টপ মডেল SX হয় আপোনাৰ গাড়ী বহুত ধুনীয়া হৈ আছে বেছিকৈ দেখাব নালাগে এক পাক ঘূৰাই দিয়া বহুত গাড়ী আছে সেইটোৱে এইখন প্ৰথমখন গাড়ী আজি আপোনালোকক দেখুৱাই আছোঁ আৰু বহুত সোনকালে আজি আচলতে এই ভিডিঅ'টো শেষ কৰিম কাৰণ গাড়ী যথেষ্টখিনি আছে আপোনালোকে চাব পাৰে সেইফালে পিছফাললৈকে আছে আৰু এইখন প্ৰথমখন গাড়ী আপোনালোকক দেখুৱাই আছোঁ হিউণ্ডাই এক্সেণ্ট চাৰিওফালৰ পৰা 360 ভিউৰ সৈতে আপোনাক দেখুৱাই দিছোঁ গাড়ীখনৰ বাহিৰৰ ফালৰ পৰা আপোনালোকে চাই ল'ব পাৰে গাড়ীখন এটা দাগি নাই গাড়ীখনত তো যদিহে আপোনালোকে বিচাৰিছে হিউণ্ডাই এক্সেণ্ট তেন্তে কিমান 350,000 তো চাই ল'ব পাৰে গাড়ীখন আপোনালোকে যেতিয়া চলাই চাব এই গাড়ীখনৰ কথা কৈছোঁ আপোনালোকৰ অপচন্দ নহয় জাষ্ট আহিব লাগে আৰু নেক্সট জিন্টা ইগনিছ আছে 2017 লাষ্টৰ হয় অটো গিয়াৰ হয় এখনৰ দাম 3,90,000 তো চাই ল'ব পাৰে এখন ইগনিছ অট'মেটিক ভেৰিয়েণ্টত যিসকলে বিচাৰে গাড়ী তো তেওঁলোকৰ কাৰণে আজি এখন ইগনিছ দেখুৱাই দিছোঁ অট'মেটিকত আপোনালোকে পাই যাব চাৰিফালৰ পৰা দেখুৱাই দিছোঁ ইগনিছ গাড়ীখন যদিহে কোনোবাই বিচাৰিছে মষ্ট ডিমাণ্ডেবল এখন গাড়ী হয় ছেকেণ্ড হেণ্ড ডিলাৰত বৰ বেছি আচলতে নাথাকে ডক্টৰ ড্ৰাইভেন গাড়ী হয় ডক্টৰ গাড়ী হয় বহুত বেছি মৰমত চলোৱা তো আহিব পাৰে 3,90,000 এখন লৈ যাব পাৰিবা এখন আছে অনলি 45 কি 45,000 অনলি 45,000 তো অনুল চাই লওক 45,000ত আৰু কমেণ্ট আহিছিল যোনটো 1,50,000ৰ ভিতৰত গাড়ী লাগে গাড়ীও আজি দেখাই আছোঁ তুমি পটাপট দেখুৱা খালি সেইটোৱে এখন চাই লওক 45,000ত আপোনালোকৰ আজি গাড়ী সব আপডেট আছে আমি মানে ট্ৰান্সফাৰ কৰি দিম সকলোখিনি কৰি দিয়া হ'ব তো গম পালে অকমান স্কেচ আছে এইখিনি থাকিব 45ত আৰু ইমান ভাল গাড়ী নকত সেইটোৱে তো চাই ল'ব পাৰে 45,000ত ভিতৰটো একবাৰ এনে দেখা দিয়া এবাৰ দেখুৱাই দিছোঁ চাই লওক 45,000 আপোনালোকৰ মনত কিবা এটা থাকিব পাৰে তো এইটো কাৰণে চাই লওক ইণ্টেৰিয়ৰটো চাই লওক ভিতৰখিনি কি ধুনীয়া হৈ আছে আপোনালোকে চাই তাৰ আৰু বাৰ্গেনিঙৰ কথা নাই 45 দিয়ক লৈ যাওক গাড়ী ট্ৰান্সফাৰ কৰি দিম আৰু হয় তো চাই ল'ব পাৰে দেৰি নকৰিব 45,000তে আপোনালোকে আছে 2014 আপোনাৰ গ্ৰেণ্ড আইটেন হয় পুছ বুটাম আছে আচ্ছা টপ মডেল হয় স্পৰ্টছ হয় আপোনাৰ এখনৰ দাম 230 একদম দিয়া দাম কৈছো দেই 2,30,000 তো চাই ল'ব পাৰে আজি প্ৰথমটো ভিডিঅ' জিন্টুছ কাৰ ৱৰ্ল্ডৰ পৰা আজি ধামাকা ষ্টক লৈ পিনে আহিছোঁ তো চাই ল'ব পাৰে এটা সাংঘাতিক ধুনীয়া দামত 2,30,000 আপোনালোকক আজি দি থকা হৈছে জিন্টুছ কাৰ ৱৰ্ল্ডত গ্ৰেণ্ড আইটেন তো চাই ল'ব পাৰে এটা সাংঘাতিক এটা ৰেট হয় তো পুনৰবাৰ কৈছোঁ দেৰি নকৰিব সোনকালে আহক এইটো ৰেটত কোনো নোৱাৰে দিবলৈ অনলি কেছ খালি আৰু যোনটো আজি ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে হয় নে কৈছোঁ শ্বেয়াৰ কৰিব লাগে বাম্পাৰ শ্বেয়াৰ কৰিব লাগে আগতে আমাৰ সব ষ্টক খালি হ'ব লাগে মানে এইটো কথা আৰু নতুন ষ্টক আহিব লাগে আৰু নেক্সট জিন্টা এখন 2012 LXi হয় এখনো বেছি দাম নহয় 1,50,000 টকাত 1,50,000 এইফালে চাব পাৰে এল্টো 800 খুব ধুনীয়া কণ্ডিশ্যনৰ আপোনালোকে জাষ্ট আহিব লাগে আৰু চলাই চাওক গাড়ীখন তেতিয়া আপোনালোকে গম পাব এল্টো 800 LXi যদি কোনোবাই বিচাৰি আছে তেন্তে ধুনীয়াকৈ আহি পিনি মন পচন্দৰ এই এল্টো 800খন লৈ যাব পাৰিব কিমান ক'লে দামটো একেবাৰে 1,50,000 ডকুমেণ্টছ সকলোখিনি কৰি দিয়া হ'ব আৰু নেক্সট এটা ইটিঅছ আছে এখনো 1,80,000 চাই লওক এইফালে 1,80,000ত এইফালে টয়োটা ইটিঅছ এই গাড়ীখন কিন্তু 1,80,000 আচলতে পোৱাটো মুস্কিল বহুত বেছি মুস্কিল হয় তো যদিহে কোনোবাই বিচাৰি আছে আপোনাৰ এখন 2013 হয় এখন 280 লাগিব 2,80,000 তো পেট্ৰল 1.4 পেট্ৰল 1.4 এইফালে চাই ল'ব পাৰে 2,80,000ত আপোনালোকক আজি ভাৰ্না VT যদি কোনোবাই বিচাৰিছে তো আহিব পাৰে ধুনীয়াকৈ 2,80,000ত আপোনালোকক এইখন গাড়ী দি থকা হৈছে তো আহক 3,50,000ৰ লগোৱা ৰেট হয় কিন্তু আজি আপোনালোকক এটা বেষ্ট ৰেট লগোৱা হৈছে 3,50,000ত এনেকুৱা হিচাপত আচলতে এখন গাড়ী ৰেট যায় কিন্তু আজি আপোনালোক দিয়া হৈছে 2,80,000 আৰু নেক্সট নিছান মেগনাইট 2023 হয়
এখনৰ দাম আছে 470 4,70,000 তো চাই ল'ব পাৰে 4,70,000 এইফালে আপোনালোকক দেখুৱাই থকা হৈছে নিছান মেগনাইট আৰু এখন খুব ধুনীয়া গাড়ী আপোনালোকে চাই ল'ব পাৰে 360 ভিউৰ সৈতে আপোনালোকক এখন গাড়ীও দেখুৱাই দিছোঁ এটা দাগি নাই গাড়ীখনত যদি আপোনালোকে ল'ম বুলি ভাবি আছে নিছান মেগনাইট পুনৰবাৰ কৈছোঁ আহক দেই নকৰোঁ গ্ৰেনাইট নিয়ছ আছে 2021 আপোনাৰ টপ মডেল হয় এলো হুইল আছে হয় এখন দাম লগাই দিম আমি 530 চাই লওক এইফালে আপোনালোকে 530 এইফালে গ্ৰেনাইট নিয়ছ চাই লওক টপ মডেল এইফালে এলয় হুইল আছে ডায়মণ্ড কাট এলয় হুইলৰ সৈতে আপোনালোকে পাই যাব যদিহে কোনোবাই গ্ৰেনাইট নিয়ছ বিচাৰিছে 360 ভিউৰ সৈতে আপোনালোকক এইখন গাড়ীও দেখুৱাই দিছোঁ আহক ধুনীয়াকৈ আহি পিনি মন পচন্দৰ এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব তিনিচুকীয়া জিন্টু স্কাই ৱৰ্ল্ডৰ পৰা চাৰিওফালৰ পৰা দেখুৱাই দিছোঁ গাড়ীখন এটাও স্ক্ৰেচ নাই তো যদিহে কোনোবাই বিচাৰিছে আহক পুনৰবাৰ কৈছোঁ দেৰি নকৰিব খুব ধুনীয়া এখন গাড়ী খুব ধুনীয়া তাৰপিছত আছে ডিজেলৰ ইকো স্পৰ্ট হয় নিউ ভাৰ্চন হয় আচ্ছা টপ মডেল টাইটেনিয়াম হয় হয় এখন লাগে আমাক একদম দিয়া দামটো 380 লাখ নিউ লুকছ হয় ডিজেলৰ চাই লওক টপ মডেল টাইটেনিয়াম গম পালে আপোনালোকে 3,80,000ত পেট্ৰল ভেৰিয়েণ্টৰ ক'লে চিন্তা ডিজেল ভেৰিয়েণ্টৰ আপোনালোকে পেট্ৰলো আছে আমাৰ ওচৰত পেট্ৰলো আছে এখন দেখুওৱা হৈ গৈছে অলৰেডি পেট্ৰল ভেৰিয়েণ্টৰ যোৱাকালি নে তাৰ আগদিনাখন ভিডিঅ'ত আচলতে দিয়া হৈছিলে তো যদিহে আপোনালোকে ডিজেল ভেৰিয়েণ্টটো যদি বিচাৰিছে টপ মডেলেই ফৰ্ডৰ ইকো স্পৰ্ট তেন্তে আহিব পাৰে কি হৈছে নিউ লুকছ নিউ লুকছটো তো চাই ল'ব পাৰে নিউ লুকছটো আছে পটাপট আগফালৰ পৰা দেখুৱাই দিছোঁ নিউ লুকছটো আপোনালোকে চাই ল'ব পাৰে আৰু নেক্সট আপোনালোকক দেখুৱাই আছোঁ আৰু ঢেৰ গাড়ী আছে আজি তিনিচুকীয়া জিন্টু স্কাই ৱৰ্ল্ডত যথেষ্টখিনি ষ্টক আছে তো সেইটো কাৰণে আচলতে ভিডিঅ'টো ফাৰ্ষ্ট বনোৱা হৈছে তো যিমান পাৰে জিন্দা কৈ দিয়ক আহিব লাগে চাব লাগে লৈ যাব লাগে সেইটোৱে কথা কাৰণ এনেকুৱা ৰেটত আচলতে ইম্পচিবল এটা ৰেট লগোৱা হৈছে আজি তিনিচুকীয়া জিন্টু স্কাই ৱৰ্ল্ডত এখন আছে তোমাৰ 2016 আচ্ছা এল্টো 800 VXI হয় হয় এখনো বেছি দাম নহয় একদম দিয়া দাম 2,40,000 দিয়া দাম কিন্তু দেই ডিসকাউন্ট নহব আচ্ছা তো চাই লওক এটা স্কেচ নাই অৰিজিনাল পেইণ্টত আছে আহিব চাব লৈ যাব চাই লওক 2,40,000 লগোৱা মানে কি দিয়া ৰেট হয় তো চাই লওক পাৰে এফালে আছে 2016 ৰ আপোনাৰ হেৰি XUV 500 আচ্ছা এখনৰ দাম লগাই দিম আমি 430 জিন্দা অকণমান দেখুৱাই দিওঁ কাৰণ XUV 500 ৰ কাষ্টমাৰ আচলতে বহুতে বিচাৰে তো এইফালৰ পৰা দেখুৱাই দিছোঁ কিমান ক'লে জিন্দা 4,30,000 আপোনালোকক দেখুৱাই দিছোঁ XUV 500 আপোনালোকে SUV ছেগমেণ্টত এখন গাড়ী চাই লওক আপোনালোকে এই গাড়ীখন আপোনালোকে পাই আছে 4,30,000 পুনৰবাৰ কৈছোঁ আহক দেৰি নকৰিব কাৰণ নিউ লুকছটো XUV 500 আপোনালোকে চাই ল'ব পাৰে ইয়াৰ আগতে এটা লুকছ আহিছিলে এই লাইটতে আচলতে গম পোৱা যায় তো যদি আপোনালোকে বিচাৰি আছে আহক 4,30,000 আপোনালোকে তিনিচুকীয়া জিন্টু স্কাই ৱৰ্ল্ডৰ পৰা এইখন XUV 500 নিউ লুকছটো লৈ যাব পাৰিব ইনোভা ক্ৰিষ্টা আছে 2018 হয় 10 লাখ টকা ইনক্লুডিং ট্ৰান্সফাৰ ডকুমেন্টছ 10 লাখ টকাত হয় VIP হয় আপোনাৰ কেপ্টেইন সিট আছে আচ্ছা তো চাই ল'ব পাৰে কেপ্টেইন সিটৰ সৈতে আপোনালোকে ইনোভা ক্ৰিষ্টা এখন আপোনালোকক দেখুৱাই দিছোঁ তো যদিহে আপোনালোকে বিচাৰিছে আহক দেৰি নকৰিব পুনৰবাৰ কৈ আছোঁ আজি সাংঘাতিক ধুনীয়া দামত আজি আপোনালোকক গাড়ী দি থকা হৈছে তিনিচুকীয়া জিন্টু স্কাই ৱৰ্ল্ডত আৰু নেক্সট জিন্টা কোনখন দেখুৱাম নেক্সট সৰু গাড়ী দেখা দিয়া 1.5 লাখ টকীয়া গাড়ী হয় তো এইফালে দেখুৱাই আছোঁ আপোনালোকক আৰু গাড়ী আছে ঢেৰ গাড়ী আছে আৰু এইফালে ছুইফ্ট দেখুৱাব নেকি জিন্টা ছুইফ্ট ডিজেলৰ আছে হয় 2012 লাষ্টৰ হয় আচ্ছা এখনো বেছি দাম নহয় 190 1,90,000 হয় তো চাই ল'ব পাৰে 1,90,000 আপোনালোকে ছুইফ্ট কি ক'লে এখন ডিজেলৰ VDI হয় ডিজেলৰ হয় হয় তো চাই ল'ব পাৰে যদিহে কোনোবাই বিচাৰি আছে মানে পূৰা যদি ৰাফ ইউজ কৰিম বুলি ভাবিছে তেন্তে মাইলেজৰ ক্ষেত্ৰত এখন বেষ্ট চইচ হ'ব আপোনালোকৰ যদিহে আপোনালোকে এই ছুইফ্ট ডিজেলৰখন যদি ল'ম বুলি ভাবিছে তেন্তে আহক দেৰি নকৰিব সোনকালে আহক পুনৰবাৰ কৈছোঁ কাৰণ এই ভিডিঅ'টো জানো যে এই ভিডিঅ'টোত মানে দিয়াৰ লগে লগে গাড়ী আচলতে ওলাই গুচি যাব এখন বলেৰো পিকআপ হয় 2018 BS4 আচ্ছা এখনৰ দাম লগাই দিম আমি 550 দিয়া দাম 5,50,000 ইনক্লুডিং ডকুমেন্টছ চাই ল'ব পাৰে 5,50,000 আপোনালোকে বলেৰো পিকআপ আৰু লগতে এই চাবিবিলাক পাম বুলি নাভাবিব এইবিলাক গাড়ী চাবি হয় তো আহিব পাৰে ধুনীয়াকৈ আহি পিনি মন পচন্দৰ এই বলেৰো পিকআপখনো আপোনালোকে লৈ যাব পাৰিব 5,50,000 কোন চনৰ জিন্টুদা এখন 2018 হয় হয় পুৰা বডি চডি বনোৱা আছে অকল আপোনালোকে লগ ভাড়া মাৰক আচ্ছা বস্তু উঠাওক হয় তো গম পালে আহক দেৰি নকৰিব আৰু নেক্সট জিন্টা নেক্সট বলেৰো আছে এখন 2018 হয় SLX হয় এখন 2018 ZLX আচ্ছা 550 530 530 540 চাই ল'ব পাৰে পুনৰবাৰ কৈছোঁ আহক বাৰ কৈছোঁ আপোনালোকে যেতিয়া গাড়ী আহি পিনি চাব নিজে টেষ্ট ড্ৰাইভ ল'ব অপচন্দ নহয় আপোনালোকৰ চইচেবল হয় ঢেৰ গাড়ী আছে যথেষ্টখিনি গাড়ী আছে এখন B6 আছে হয় 6 লাখ টকা 2023 6 লাখ টকা 2023 ক'তো নেপাব সোনকালে আহক কমাৰ্চিয়েল ইউজ হয় আপোনালোকে লৈ ভাড়া মাৰিব পাৰিব হয় প্ৰাইভেট নাম্বাৰ কৈ ল'ম বুলি কৈ ল'ব ইনক্লুডিং এইটো বেলেগ হ'ব আমি যে এজ ইট ইজ কণ্ডিশ্যন ট্ৰেন্সফাৰ কৰি দিম গাড়ী হয় 6 লাখত আপোনালোকে চাই ল'ব পাৰে 2023 বলেৰো চাই ল'ব পাৰে B6 অপচনেল হয় BS6 অপচনেল তো আহিব পাৰে পুনৰবাৰ কৈছে আহক এখন হৈ গ'ল TUV T6 হয় 2019 হয় 430
4,30,000 হয়। তো চাই লওক 4,30,000 ইফালে টিউভি দেখুৱাই দিছোঁ এখন আছে বলেৰো N10 হয় এখনো টপ মডেল হয় হয় এখনো একদম কম ৰেটত দি দিম 570 2023 এটো ৰেটত কোনো নেপাব দুইখন কমাৰ্চিয়েল হয় কমাৰ্চিয়েল বোৰ্ড আগতে দুখন আছিলে বিক্ৰী হৈ গ'ল হয় 2023 570 তাত নেগোচিয়েবল নহব খালি ইনক্লুডিং আমি ডকুমেন্টস 570 চাই লওক আহক পুনৰবাৰ কৈছোঁ আহক ডাস্টাৰ আছে আমাৰ ওচৰত হয় 2013 হয় এখন 270 অনলি 270 কেছত হ'ব ফাইনেন্স নহব আচ্ছা তো চাই লওক 2,70,000 2013 হয় 2013 চাই লওক ডাস্টাৰ বুলি হয় কয় ডাস্টাৰ নেক্সট টয়োটা ইটিঅছ এখন চিডানত আছে এখনো বেছি দাম নহয় 2 লাখ টকা টপ মডেল VX মডেল হয় এলো হুইল পাব 2 লাখ টকা মাত্ৰ দেৱালীৰ কাৰণে একদম পুৰা সেল মানে আমাৰ ষ্টক খালি হ'ব লাগে বস 2 লাখ টকাৰ আপোনালোকে চাই লওক হয় চিডানত আছে দেই এখন টপ মডেল এলো হুইল আছে VX মডেল হয় তো চাই লওক টপ মডেল হ'ব হয় চাই লওক ইফালে পাই আছে 2 লাখ টকা আৰু কি কম আজি এই ভিডিঅ'টো মই নিজে ভিডিঅ' বনাই থাকো তো এখন নিসান মাইক্ৰা আছে হয় এখনো টপ মডেল হয় হয় আপোনাৰ XV মডেল আচ্ছা মাইক্ৰা XV টপ মডেল 2016 অনলি 145 1,40,000 মাইক্ৰা কি ক'লে মাইক্ৰা XV XP টপ মডেল XP টপ মডেল চাই লওক ৱেগনাৰ আছে VXI হয় এখন অনলি 150 VXI হয় 1,50,000 ইফালে ৱেগনাৰ হয় চাই লওক কম বাজেটত গাড়ী বিচাৰি আছিলে কমেণ্টত আমি কম বাজেটত সব গাড়ীয়ে দি দিছোঁ হয় এখন আছে 2018 হয় ৰেডিগো হয় এখনো দাম লগাই দিম 150 1,50,000 আৰে তোমাৰ ভিডিঅ' চাই আহক 130 দি দিম যোৱা 1,30,000 তো চাই লওক এইটো জছে আচলতে লাগে আৰু তিনচুকীয়া জিন্টুছ কাউলত আহিলে আপোনালোকে এই বস্তুটো গাড়ী উলিয়াই দিয়া A Star VXI 2013 হয় ইনক্লুডিং ডকুমেন্টস 150 একদম দিয়া দাম 1,50,000 ইনক্লুডিং ডকুমেন্টস ট্ৰান্সফাৰ আমি কৰি দিম সব জিন্তু দা হয়। ভিডিঅ' কমেণ্টত বহুতখিনি আহি আছিলে যে 1,50,000 ৰ ভিতৰত গাড়ী আজি ইহঁতৰ কাৰণে স্পেচিয়েলি বনাই দিছোঁ ভিডিঅ'টো ভিডিঅ' আজি তেওঁলোকৰ কাৰণে ডেডিকেটেড তো আৰু ইফালে নেক্সট এইখন আছে 1,20,000 2010 ৰ হয়। i10 স্পৰ্টছ টপ মডেল i10 স্পৰ্টছ টপ মডেল চাই লওক 2010 1 লাখ কিমান ক'লে 1,20,000 আৰু কি ট্ৰান্সফাৰ কৰি দিম কিবা ফেল থাকিলে যিকোনো গাড়ী আমি মানে কৰি দিম সব ইনক্লুডিং ডকুমেন্টস দামখিনি কৈছোঁ হয়। তাত আপোনালোকে ভাবিব নালাগে যে ডকুমেন্টছৰ পইচা দিব লাগে তেনেকুৱা কোনো কথা নাই বোলে কাগজ পেন আছে কিবা সব আমি কৰি দিম কিবা থাকিলে এখন আছে 2011 ৰ সুইফট VDI হয় এখনো 1 লাখ টকা দি দিম যক VDI ডিজেলৰ হয় লক চলাওক ভাড়া মাৰক 1 লাখ টকাত কেমেৰা মই আচলতে মানে কি ক'ম ইমানে হাঁহি ওলাই গৈছে মানে মনটো ইমান মোৰে ফূৰ্তি লাগিছে কাৰণ আপোনালোকক আচলতে ভাল এটা দামত যেতিয়া গাড়ীখিনি দিয়া হয় মোৰো বহুত বেছি ভাল লাগে তো সেইটো কাৰণে মোৰো ফূৰ্তি লাগিছে তো আহিব মানে যিমান পাৰে সোনকালে আহক কাৰণ এই ভিডিঅ'টো দিয়াৰ লগে লগে ইমানটো গেৰাণ্টি যে গাড়ী ইয়াত মানে ৰখি নাথাকে আৰু জিন্টুছ কাউলৈ কম বাজেটত বহুতে মানুহ এইকেইদিন ফেষ্টিভ ছিজন চলি আছে বিচাৰি আছে তো গতিকে আহক আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দিছোঁ কম বাজেটত সব গাড়ী তো আহক দেৰি নকৰিব আৰু নেক্সট চেণ্ট্ৰ আছে 1 লাখ টকা হয় 1 লাখ হয় ইনক্লুডিং ডকুমেন্টস হয় ব্লেক বিউটি এটাও দাগ নাপাব হয় ইনক্লুডিং ডকুমেন্টস 1 লাখ টকা 1 লাখ টকাত চাই লওক এখন চেণ্টাৰ আপোনালোকে পাই যাব ঘৰত লৈ যাব এখন আছে কুইট ক্লাইম্বাৰ 2018 18 নে 17 এনেকুৱা হ'ব ক্লাইম্বাৰ টপ মডেল হয় স্পেচিয়েল এডিশ্যন এখনো পাব আপোনালোকে 2 লাখ টকা তাত বাৰ্গেনিঙৰ কথা নহয় ধৰি লওক 1 লাখ টকা ডাউন পেমেণ্ট দিয়ক লৈ যাওক আপোনালোকে হয় 2 লাখ টকা তাত আৰু কিবা এটা চাই দিবলৈ নাই মানে এনেকুৱা ক'লে মানে আমি 2,20,30 আগতে কৈ দিলোহেঁতেন কিন্তু এতিয়া মানে এইটো ফিক্স প্ৰাইচ কৈছোঁ 2 লাখ টকা দিয়ক লৈ যাওক আচ্ছা তো চাই লওক 2 লাখ টকাত আপোনালোকে ৰেনাল্টৰ স্পেচিয়েল এডিশ্যন হয় ক্লাইম্বাৰ চাই লওক কুইট ক্লাইম্বাৰ 2 লাখ টকাত টাচ স্ক্ৰীন পাব চব পাব ইয়াত সকলোখিনি হয় টপ মডেল আৰু জিন্তু দা কোনোবাই যদি মানে এই পূজা হওক বা দেৱালীত যদি বাইক এখন ল'ম বুলি যদি ভাবি আছে নেপায় বাইকো নেপায় আজিকালি স্প্লেণ্ডাৰ এখন কিনিবলৈ 1.5 লাখ টকা সেইটোৱে তো সেইটো দামত ধুনীয়াকৈ আহি পিনি আৰামছে এখন যদি লৈ যায় ঘৰত মানে পুৰা হাঁহি ছেকেণ্ড হেণ্ড স্প্লেণ্ডাৰ এখন 50,000 নেপায় মই 45ত দি দিছোঁ চেণ্ট্ৰ সেইটোৱে তেল ভৰাওক চলাওক ডকুমেণ্টছ আমি বনাই দিম চব তাকে এখন হৈ গ'ল হণ্ডা ব্ৰায় টপ মডেল হয় এলো হুইল আছে VX মডেল হয় এখনো বেছি দাম ৰখা নাই 240 এনেকুৱা আমাৰ ওচৰত 2 লাখ টকাটো আছে এইটো কথা নহয় সেইখন টপ মডেল নহয় এখন টপ মডেল আচ্ছা তো চাই লওক টপ মডেল দাগি চাগি নাই ধুনীয়া হৈ আছে গাড়ী ধুই দিলে চিকচিকাই যাব চিকচিকাই যাব তো চাই লওক টপ মডেল হয় টপ মডেল হণ্ডা ব্ৰায় যদি কোনোবা বিচাৰি আছে চাই লওক এই গাড়ীখনত চিটিং কেপাচিটি পালে আচলতে বহুত বেছি কমফৰ্ট হৈ গাড়ীখন তো যদি কোনোবা বিচাৰি আছে আহক 2,40,000 আপোনালোকে এইখনো লৈ যাব পাৰিব তিনচুকীয়া জিন্টুছ কাউলত হয় আৰু নেক্সট এখন আছে ইটিঅছ হয় এখনো 180 আপোনালোকে চিলভাৰ বিচাৰিলে চিলভাৰ ল'ব পাৰে হয় ৰেডত বিচাৰিলে ৰেড বিউটি ল'ব পাৰে 180 দুইখন দিয়া দাম
তো চাই লওক ইফালে ইনক্লুডিং ডকুমেণ্টছ হয় 1,80,000 আপোনালোকক আৰু এখন টয়োটা ইটিঅছ দেখুৱাই দিছোঁ ৰেড কালাৰত চাই লওক টয়োটা বুলি ক'লে আচলতে টয়োটা ইঞ্জিনটোৱে আচলতে এটা পৰিচয় হয় কিন্তু তেনেকুৱা এটা দামত 1,80,000 টয়োটা ইটিঅছ পোৱাটো আচলতে মুস্কিল যিসকলে ভিডিঅ' চাই জানে তেওঁলোকে আৰু তো আজি হৈ যাব মানে বৰ বেছিকৈ চাই লাভ নাই মুঠতে আপোনালোকে আহক হয় গাড়ী লওক কম দামত চলাওক একো নাই বাইকৰ ৰেটত গাড়ী লৈ যাওক তাকে তো বন্ধুসকল গম পালে আজি খুব এটা মোৰ হিচাপত হয়তো ৰেটখিনি আপোনালোকৰ নিশ্চয় পচন্দ হ'ব আৰু কমেণ্টতো ভাল কমেণ্টে নিশ্চয় আহিব নেকি জিন্দা নাই আহিব আমাৰ ৰেটত মানে নেপায় আৰু আপোনালোকে ইয়াত অহা আগতে মই কৈছোঁ কি 10 জেগাত ট্ৰাই কৰি আহক গোটেই অল অসম ট্ৰাই কৰক তাৰপিছত আহক এনেকুৱা নহয় যে গাড়ীখন বোলে কম দামত দিছে বেয়া হৈছে আপোনালোকে মেকানিক আনক চাই লওক আপোনালোকে যেতিয়া ছেটিছফাই হ'ব বোলে গাড়ীখন ল'ব পাৰি তেতিয়া ল'ব এনেকুৱা নহয় যে আমি কাকো জোৰ কৰি গাড়ী দিয়া নাই যিটো ৰেটত আমি কিবা এটা মিনিমাম প্ৰফিট খাই গাড়ী দি দিওঁ সঁচাকৈ আৰু যিসকলে ভিডিঅ' চাই আহিছে বা ইয়াৰ পৰা তিনিচুকীয়া জিন্তুছ কাউলৰ পৰা গাড়ী লৈ গৈছে তেওঁলোকে জানে যে এটা মিনিমাম প্ৰফিটতে আচলতে তিনিচুকীয়া জিন্তুছ কাউলৰ পৰা গাড়ী দিয়া হয় আৰু আজিৰ ভিডিঅ'টো আপোনালোকে ভাবিব পাৰে যে জিন্তুছ কাউলত ফেষ্টিভ ছিজন চলি আছে যেনেকৈ ফ্লিপকাৰ্ট এমেজনত ফেষ্টিভ ছিজন চলি আছে তো আজি ভাবিব পাৰে জিন্তুছ কাউলৰ ফেষ্টিভ ছিজন চলি আছে তো যিমান পাৰে সোনকালে আহক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক সকলোৰে এখন চাৰিচুকীয়া বাহন হ'ব লাগে তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপায় যিমান পাৰে শ্বেয়াৰ কৰক তো আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা